নমস্কাৰ। এই যে আপোনালোকে আইতাগৰাকী দেখিছে, আইতাগৰাকীৰ নাম পুতলি চুতীয়া, বয়স ৭৫ বছৰ। আইতাগৰাকীৰ ঘৰ গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলৰ ইন্দ্ৰপুৰ গাঁৱত। সৰুৰে পৰা তেখেতৰ নাচৰ প্ৰতি থকা আগ্ৰহ আৰু হেঁপাহৰ বলত বৰ্তমান তেখেত আসাম ফক ডেন্স টেলেণ্টৰ তৃতীয় ৰাউণ্ডৰ এগৰাকী প্ৰতিযোগী। আইতাগৰাকীৰ ঘৰত এটা মোবাইল নোহোৱাৰ বাবে আইতাগৰাকী বৰ্তমান আসাম ফক ডেন্স টেলেণ্টৰ দ্বিতীয় ৰাউণ্ডতে ৰৈ যাবলগীয়া হৈছে। আইতাৰ সেই অসুবিধাৰ কথা যেতিয়া আইতাগৰাকীয়ে আসাম ফক ডেন্স টেলেণ্টৰ কৰ্মকৰ্তা অৱগত কৰে, তেতিয়াই তেওঁলোক আইতাগৰাকীৰ ঘৰত গৈ উপস্থিত হয় আৰু তেখেতলোকৰ অসুবিধাৰ বুজ লয়। আৰু আইতাগৰাকীৰ সকলো অসুবিধাৰ বুজ লোৱাৰ দুদিন পাছতেই আসাম ফক ডেন্স টেলেণ্টৰ কৰ্মকৰ্তা গৈ তেখেতৰ ঘৰত ভিডিঅ' প্ৰস্তুতৰ বাবে সাজু হয়। আৰু সেই ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে গৈ দেখে যে আইতাগৰাকীয়ে নাচৰ বাবে যিসমূহ বয় বস্তুৰ প্ৰয়োজন, সেই সকলোবোৰ তেখেতে ওচৰৰ চুবুৰীয়াৰ নাতি পুতিসকলৰ পৰা এটা এটাকৈ গোটাই ধুনীয়াকৈ সাজি কাচি তেখেতে আসাম ফক ডেন্স টেলেণ্টলৈ ভিডিঅ'সমূহ প্ৰেৰণ কৰে। আগ্ৰহ আৰু হেঁপাহ থাকিলে মানুহে যে কি ক'ত কৰিব নোৱাৰে। আইতাই এই বয়সতো নাচিবলৈ এৰি দিয়ে। মনত জোৰ থকালৈকে আইতাই নাচিছে আৰু নাচি যাব। আসাম ফক ডেন্স টেলেণ্টৰ সমূহ দৰ্শকে আইতাগৰাকীক ইমান মৰম দিয়াৰ বাবে সকলোলৈ ধন্যবাদ জনাইছোঁ। আইতাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। আইতাগৰাকীয়ে কেনেকৈ ক'ৰ পৰা কি বস্তু যোগাৰ কৰি আনে তাৰে এটি ভিডিঅ' প্ৰস্তুত কৰি আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে আইতাগৰাকীক আশীষ, শ্ৰদ্ধা, মৰম সকলো যাচি আইতাগৰাকীৰ দীৰ্ঘায়ু কামনা কৰি এই ভিডিঅ'টি ভাল পাব বুলি সকলোলৈকে আশা ৰাখিলোঁ। ধন্যবাদ।